এই আমাৰ বাস কৰা 2 নং বিডুবি গাঁৱৰ শ্ৰী লক্ষ্মণ ৰাজভৰ তেওঁ ৰাতি ঘৰ মোটামুটি 1টা বজাত ৰাতি আহি হাতীয়ে ভাঙিছে, চুৰমাৰ কৰিছে, ধান খাইছে। আকৌ মেচিন থকা বস্তু 20,000 টকামান লোকচান কৰিছে, দমকল এটা ভাঙিছে। এইবিলাক ভিতৰৰ বস্তু বহুত লোকচান কৰিছে। আকৌ মানুহ খেদি গৈছে, মাৰিবৰ কাৰণে হাতীয়ে গৈছে মানুহক, বহুত ক্ষতি কৰিছে মানে। কেইজন আহিছিল হাতী? এজন আহিছিল। কেইটাত আহিছিল হাতী? 1টা বজাত আহিছিল। মানুহৰ কোনো ক্ষতি হৈছে নেকি? মানুহ ক্ষতি কৰা নাই, এনে তবু আমাৰ দেউতাখন চুট পাইছে, ভৰিত পাইছে, এখন বুকুতো চুট পাইছে, আমাৰ ককা এখন হাতত চুট পাইছে। বন বিভাগৰ লোক আহিছেনে ইতিমধ্যে? বন বিভাগ মানে এজন ফৰেষ্টৰ আহিছিল, আমাৰ ভূঞা ছাৰ আহিছিলে।